নমস্কাৰ সকলোৱে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি এটা ব্যক্তিক্ৰমী বিষয় লৈ মই ভিডিঅ'টো বনাইছোঁ কন্যা সন্তানৰ ওপৰত আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু শেষলৈকে চাব। এই বিষয়টো এই কাৰণেই বনাইছোঁ, আজি মোৰ লগৰ এজনী আহিছিল, তাই মানে ছোৱালী এজনী হ'ল, তাকে লৈ ঘৰখনত বহুতে মানে ভাল পোৱা নাই। আগতেও তাই এজনী ছোৱালী আছিল আৰু ছেকেণ্ড সন্তানটো আচলতে সকলোৱে এজনী ছোৱালী হোৱাৰ পাছত সকলোৱে ল'ৰাই বিচাৰে, কিন্তু কি কৰিব, ছোৱালী হ'ল ভগৱানৰ ইচ্ছা, যি দিয়ে ভগৱানৰ ইচ্ছা বুলিও নকওঁ, বৈজ্ঞানিক কিছুমান কথা আছে। আৰু গৰ্ভৱতী নাৰীসকলৰ যেতিয়া মানে প্ৰসৱৰ দিন কাষ চাপি আহে তেতিয়া সকলোৰে মুখে মুখে মানে আচলতে পাতে আৰু ল'ৰা হ'ব নে ছোৱালী হ'ব। আৰু যেতিয়া যিগৰাকী মানুহৰ মতে কন্যা সন্তান বা ল'ৰা সন্তান হয় তেওঁলোকে কয় মই কোৱা নাছিলোঁ জানো ছোৱালী হ'ব বুলি। মানে তেতিয়া ছোৱালী হ'লে মানুহৰ মুখ ফুলি যায়, কিন্তু ঘৰৰ এগৰাকী মাইকী মানুহেও পাহৰি যায় তেওঁ এগৰাকী ছোৱালীয়ে আছিল। কিন্তু সকলোৰে কথা কোৱা নাই, আচলতে ল'ৰা ছোৱালীটো মানুহৰ জিনীয়ভাৱেহে নিয়ন্ত্ৰিত হয়, ল'ৰা হ'ব নে ছোৱালী হ'ব। মই মোৰ নিজৰ মই যেনেকৈ ভাবোঁ মানে মই তেনেকৈহে বিষয়টো উত্থাপন কৰিছোঁ। তাই হওক বা ছোৱালীয়ে হওক সেইটো বিশেষকৈ বোলে পিতৃৰ ওপৰতহে নিৰ্ভৰ কৰে, সেইটো কথা আমি বিজ্ঞানতো মানে আগতে পাইছোঁ। আৰু পিতৃৰ ওপৰত নিৰ্ভৰ কৰিলেও মাক দেউতাকৰ জিনৰ পৰাহে প্ৰবাহিত হয় ল'ৰা হ'ব নে ছোৱালী হ'ব। আৰু মানে এটা কথাই কওঁ, কন্যা সন্তান হ'ল বুলিয়ে যে কিবা হ'ব কোনো কথা নাই। ল'ৰাতকৈও আজিকালি কন্যা সন্তানেই বহুত আগবাঢ়ি গৈছে, ল'ৰাও আগবাঢ়ি গৈছে, ল'ৰাতকৈ কেতিয়াবা কন্যা সন্তান আগবাঢ়ি গৈছে। মই যে ল'ৰা আগবাঢ়ি যোৱা নাই সেইটো কথা কোৱা নাই। কন্যা সন্তান হ'ল বুলি আপোনালোকৰ মনত দুখ কৰিবলগীয়া কোনো কথা নাই, কন্যা সন্তানেই আপোনালোকক খুৱাব। আৰু এটা কথা, কিছুমান মানুহৰ মুখত এইটো কথাও শুনা যায়, এই দেউতাকৰ এইটো কথালৈ কৈছোঁ মানে আমাৰ ঘৰত যিহেতু 5জনী ছোৱালী, কোন ল'ৰা নাই, তেতিয়া বহুত মানুহে মানে কোৱা শুনিছিলোঁ আৰু আগতে মায়ে কয় মোৰ যে ছোৱালী 5জনী, তেতিয়া দেউতা মানে হত কোনে জুই দিবগৈ সেইটোলৈকে মানুহে চিন্তা কৰে। আৰু মানে এইটো কথা কৈছিলে মানে মাকৰ যিহেতু ল'ৰা নাই, জীয়েকহঁতৰ ক'ত মানে হেৰি হ'ব, ল'ৰা হ'ব ক'ত, আমাৰ দেখোন গোটেইকেইজনী ছোৱালী ল'ৰাই হ'ল। সেইটো আচলতে ভাবিব লগা বা ক'ব লগা কথা বুলি মই নাভাবোঁ। আৰু বহুত দেখিছোঁ সেনেকৈ, বহুত যাৰ ঘৰত ল'ৰা নাই বহুত ছোৱালী আগবাঢ়িয়ে গৈছে। আৰু আচলতে আপোনালোকে ছোৱালী হ'ল বুলি দুখ কৰিবলগীয়া কথা কোনো নাই। আৰু তাইৰ কথাটো ক'লত আচলতে মোৰ মনটো বেয়াও লাগিছে। আৰু ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকে চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।